নমস্কাৰ মোৰ প্ৰিয় ভাই ভনীসকল, এই নতুন ভিডিঅ'ত পুনৰ আপোনালোকৰ ওচৰত উপস্থিত হলো এটি নতুন টপিক লৈ। আজিৰ টপিক এইটোৱে হৈছে যে আমাৰ জীৱনত দুটা আত্মা কেনেকৈ কাৰ্য কৰে। এই মানৱ জীৱনত আমি যেতিয়া ভাল কাম কৰো তেতিয়া এটা আত্মাই কাৰ্য কৰে, কাৰণ আমাৰ জীৱনত আমি বেয়া কাম কৰো ভাল কাম কৰো, দুইটা কাম কৰো, মানুহে দুটা কাম কৰে। কিন্তু আপোনালোকে জানিব যে আমাৰ জীৱনত যদি আমি বেয়া কাম কৰো, যদি আমাৰ মগজুত বেয়া সোচ বিলাক, বেয়া চিন্তা ধাৰণা বিলাক আমি যদি কৰিবলৈ লওঁ, তেতিয়া কোনোবাই আমাক সহায় কৰে, কোনো শক্তিয়ে আমাক সহায় কৰে, বেয়া কামটো কৰিবৰ কাৰণে সহায় কৰে। তেতিয়া আমি বেয়া কামটো কৰিবলৈ আগবাঢ়ো, উৎসাহ দিয়ে, বেয়া কাম কৰিবলৈ আমাক উৎসাহ দিয়ে। এই যিটো আমি সাধাৰণতে দুষ্ট আত্মা, শয়তান আত্মা বুলি কওঁ, সেই শয়তান আত্মা ভূত বিলাকে আমাক সহায় কৰে যে বেয়া কাম কৰি। যেতিয়া আমি চুৰি কৰিবলৈ যাওঁ, তেতিয়া চুৰি কৰিবলৈ মন কৰো বা কাৰোবাৰ অনিষ্ট কৰিবলৈ মন কৰো, তেতিয়া শৈতানিক আত্মা বিলাকে, দুষ্ট আত্মা বিলাকে আমাৰ ভিতৰত আহি সহায় কৰিবলৈ সাজু হৈ যায় এইবিলাকে। আৰু যেতিয়া আমি ভাল চিন্তা কৰো যে নাই, মই অমুকৰ সহায়ৰ বাবে মই এনেকুৱা টকা খৰচ কৰিম বা এনেকুৱা কৰিম, বা এনেকুৱা মানে সমাজ বা মণ্ডলীৰ বা কোনো এটা বিশেষ ব্যক্তি নিজৰ ভাই বা ভনীৰ বাবে মই এনেকুৱা কৰিম, এনেকুৱা মই সহায় কৰিম, বা এনেকুৱা মই তাক কৰিম, মানে সহায় মংগল, ভাল চিন্তা, ভাল কথা যেতিয়া আমি চিন্তা কৰো, সেই কামটো কৰিবৰ কাৰণে আমাক ঈশ্বৰৰ আত্মা বিলাক আমাক সহায় কৰিবলৈ লয়। যিটো ঈশ্বৰে তেওঁৰ দূত বিলাক, পবিত্ৰ দূত বিলাকক আমাৰ ওচৰলৈ পঠাই দিয়ে সহায় কৰিবৰ কাৰণে, এইটো কাৰ্যত সহায় কৰিবৰ কাৰণে। এনেকৈ দুটা আত্মাই মানৱ জীৱনক কাৰ্য কৰি আছে, মানৱ জীৱনত দুটা আত্মা কাৰ্য কৰি আছে। আপোনালোকে জানেনে এই বিষয়টো? সেইকাৰণে ভাই ভনীসকলক মই অনুৰোধ কৰিছো, আপোনালোকে যাতে কেতিয়াও বেয়া চিন্তা নকৰক। এই মানৱ জীৱনটো এটা দুৰ্লভ জীৱন, যিটো এবাৰ পাইছো। মানৱ জীৱন, এই মনুষ্য জীৱন এবাৰ পাইছো, আমি আৰু পুনৰবাৰ পাম নে নাপাম তাক আমি নাজানো। সেইকাৰণে এই জীৱনটোক মূল্য দিয়ক আপোনালোকে, যে এই জীৱনত কেতিয়াও বেয়া কাম কৰিবলৈ নহয়, ভাল কাম, ভাল চিন্তা ধাৰণা, ভাল সোচ, সকলোকে মৰম কৰিবলৈ, সকলোৰে কাৰণে কষ্ট খাটিবলৈ চেষ্টা কৰে, পৰস্পৰৰ বাবে কষ্ট খাটিবলৈ চেষ্টা কৰক, সকলোকে খুচি দিয়ক, দুখ নহয়, দুখ কষ্ট পীড়া বেদনা নহয়, কিন্তু আনৰ জীৱনত শান্তি আৰু খুচি ভৰাই দিয়ক। এনেকুৱা চিন্তা কৰক, আনৰ মংগলৰ কাৰণে যি কৰিবলগীয়া আছে ভাল চিন্তা কৰক, মানে কেতিয়াও বেয়া চিন্তা নকৰিব। এই জীৱনটো গুচি গলে আৰু আপুনি নোৱাৰিব। সেইকাৰণে এই শয়তান, আপুনি ভাল চিন্তা কৰক যাতে শয়তানে আপোনাক টাচ কৰিব নোৱাৰিব, স্পৰ্শ কৰিব নোৱাৰিব। পবিত্ৰ আত্মাই আমাৰ জীৱনত সদায় সহায় কৰিব বিচাৰে। ধাৰ্মিক বিলাক, ভাল মানুহ বিলাকক, যিবিলাক ভাল চিন্তা কৰে, সেইবিলাকক সহায় কৰিবলৈ ধাৰ্মিক পবিত্ৰ আত্মা সাজু থাকে। আৰু যেতিয়া শয়তান আত্মা বিলাকো সাজু থাকে, কেতিয়া মানুহটো বেয়া চিন্তা কৰিবলৈ মন মেলিছে নে নাই, মনটো তাৰ চিন্তা ধাৰণাত বেয়া কামৰ চিন্তা হৈছে নেকি, যেতিয়া আমি বেয়া চিন্তা কৰিবলৈ ধৰো, তেতিয়া দিন ৰাত বেয়া চিন্তা কৰো, গভীৰ চিন্তা কৰো, তেতিয়া শয়তানৰ আত্মা বিলাক আমাৰ ওচৰত আহি যায়, দুষ্ট আত্মা বিলাক আমাৰ ওচৰত আহি যায়, আৰু আমাক উৎসাহ দিয়ে যে এইটো বেয়া, তুমি এইটো কাম কৰিব বিচাৰিছা, বেয়া কাম কৰিবলৈ, এনেকুৱা কৰিব লাগিব, এনেকুৱা কৰিব লাগিব, তুমি এনেকুৱা, আমি উৎসাহ দিছো, আমি সহায় কৰিছো,
তুমি কৰা সেইটো কাম বুলি মানে যেতিয়া আমি সেই মানুহটোক আমি মাৰিমে কাটি দিম মাৰি দিম বধ কৰি দিম বুলি যেতিয়া চিন্তা কৰো তেতিয়া সেইটো কামতো শৈতানৰ আত্মাবিলাকে আমাক আহি যায় আৰু আমাক সহায় কৰে যে আমি উৎসাহ দিছো আমি তোমাক সহায় কৰিছো হেল্প কৰি তুমি কেনেকৈ তাক যা কাটা মাৰা তাক বধ কৰি দে সি তোমাৰ বাবে এনেকুৱা কথা কৈছে তাক মাৰি মাৰি পেলাই দিয়া বদলা চুকাই লোৱা বুলি এই উৎসাহ দিব কিন্তু পবিত্ৰ আত্মাই কি কয় ঈশ্বৰৰ আত্মাই কি কয় যেতিয়া আমাৰ জীৱনত বেয়া চিন্তা আহে তেতিয়া পবিত্ৰ আত্মাই কয় এই এইটো নকৰিবা তুমি তাৰ বদলা নিচুকা তাৰ বদলে ঈশ্বৰে চুকাব তুমি তাৰ বাবে প্ৰাৰ্থনা কৰা যে এই মানুহটো বেয়া কাম কৰিছে যাতে চেতনা গ্ৰহণ কৰিব চেতনা পাব ঈশ্বৰে যাতে তেওঁক চেতনা দিব তাৰ কাৰণে তুমি তাৰ বাবে প্ৰাৰ্থনা কৰা তাৰ ভালাইৰ বাবে মংগলৰ কাৰণে প্ৰাৰ্থনা কৰা তাৰ জীৱনটো ৰক্ষা কৰিবৰ কাৰণে পাবৰ কাৰণে প্ৰাৰ্থনা কৰা বুলি কয় এতিয়াও এই তাক মাৰি পেলোৱা বুলি নকয় কিন্তু শৈতানৰ দুষ্ট আত্মাবিলাকে ভূত প্ৰেত দুষ্ট আত্মা নকাৰাত্মক আত্মাবিলাকে এনেকুৱা কৰাই সেইকাৰণে ভাই ভনীসকল আপুনি কি চিন্তা কৰিছে আপোনাৰ চিন্তাধাৰণা দৈনন্দিন চিন্তাধাৰণা কেনেকুৱা দৈনন্দিন জীৱনত চিন্তাধাৰণা কেনেকুৱা ভাল চিন্তা নে বেয়া চিন্তা আপুনি নিশ্চয় চিন্তা কৰি চাওক ভাবি চাওক যাতে বেয়া চিন্তা নকৰিব বেয়া কথা কেতিয়াও নকব বেয়া ভাৱনা চিন্তাবিলাক এৰি দিয়ক পজিটিভ চিন্তা কৰক ভালৰ কাৰণে মই তাৰ ভাল কৰিম তাৰ মংগল কৰিম তাক সহায় কৰিম তাক মই সদায় তাৰ লগত থাকিম তাক প্ৰেম কৰিম এই নফরত চিন্তা ঘৃণা ক্রোধ বোধ করার চিন্তা বা কি বেয়া কথা কৈ দিয়াৰ চিন্তা তাক আঘাত দিয়াৰ চিন্তা এইবিলাক চিন্তা যদি আপুনি কৰিব তো শৈতানৰ আত্মাবিলাকে আপোনাক সহায় কৰিবলৈ কোটি কোটি শৈতানৰ আত্মা আছে আপোনাক সহায় কৰিবই এইটো কামত আপুনি কৃতকাৰ্যতা লাভ কৰিব কিন্তু ভাল চিন্তা যেতিয়া কৰিব পবিত্ৰ আত্মাবিলাক পবিত্ৰ স্বৰ্গদূত বিলাকক ঈশ্বৰে পঠাই দিয়ে প্ৰভু যীশুৱে পঠাই দিয়ে স্বৰ্গদূত বিলাকক আপোনাক সহায় কৰিবৰ কাৰণে আপুনি কোন দিশত আছে কোন পথত আছে আপুনি নিজে চিন্তা কৰি চাওক কোনটো পথত আপুনি যাবলৈ আগবাঢ়িবলৈ লৈছে আপুনি চিন্তা কৰক আৰু এই ভিডিঅ'টো চাই আপুনি হয়তো এটা নতুন বিষয় বুজি পাইছে কিজানি এনে আপোনাৰ দ্বাৰা বেয়া কামটো হৈ নাযাব শৈতান বিলাকে আপোনাক সহায় কৰিলে বুলি আপুনি এই বেয়া কামটো কৰিলে আর যদি কোনো ভাল কাম আপুনি কৰিছে জীৱনত যদি কোনো শ্ৰেষ্ঠ মহান কাম কৰিছে আপুনি আপোনাৰ শক্তিৰে পৰা নাই আপোনাৰ নিজৰ শাৰীৰিক শক্তিৰে যেতিয়া এই মহান কামটো কৰিব পাৰিলে সেইটো নাভাবিব আপুনি যেতিয়া ভাল কাম কৰিবলৈ আপুনি চিন্তা কৰিছিলে তেতিয়া পবিত্ৰ আত্মাবিলাকে আপোনাক সহায় কৰিলে বুলি আপুনি সেই ভাল কামটো কৰিব পাৰিলে আমি ইনসান আমি নিজে নিজে একোৱেই নকৰো আমি চিন্তা কৰিলেও একোৱে কৰিব নোৱাৰো কিন্তু বেয়া আত্মা আৰু ভাল আত্মা দুটা আত্মা আমাৰ জীৱনত কাম কৰে ভাই ভনীসকল দুটা আত্মা আমাক সহায় কৰে দুটাৰ ভিতৰত এটা এজনে আমাক সহায় কৰে বুলি আমি সেই কামত কৃতকাৰ্যতা লাভ কৰো আপুনি সদায় ভাল কাম কৰিবলৈ চিন্তা কৰক জীৱনত কেতিয়াও বেয়া কাম নকৰিব আপোনাৰ মংগল হ'ব কিন্তু বেয়া কাম কৰিবলৈ আপুনি বেয়া কাম কৰি গৈ আপুনি পৰি থাকিব তলৰ পৰা অধমুখ হৈ থাকিব এই তল ফালে পৰি থাকিব পাতালত নৰকত গুচি যাব আপুনি সেইকাৰণে ভাই ভনীসকলক মই অনুৰোধ কৰিছো এই ভিডিঅ'ৰ যোগেদি বেছি দীঘলীয়া নকৰো কিন্তু এই সৰু মোৰ ভিডিঅ'টোত আপোনাক বুজাবলৈ চেষ্টা কৰিছো যে দুটা আত্মা আপোনাৰ জীৱনত কাম কৰে দুটা আত্মাই আপোনাৰ জীৱনত কাম কৰে যেতিয়া আপুনি কি কৰ্ম কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে যে আপোনাক কোন আত্মাই আপোনাক সহায় কৰে
আপুনি ভাল কাম কৰে তেতিয়া পবিত্ৰ আত্মাই আপোনাক সহায় কৰে সেই কামটো কৰিবলৈ, আপোনাক কৃতজ্ঞতা লাভ কৰিবৰ কাৰণে সহায় কৰিবলৈ প্ৰস্তুত আছে। আৰু আপুনি যেতিয়া বেয়া কাম কৰে তেতিয়া বেয়া আত্মাবিলাক, দুষ্ট আত্মাবিলাক, নকাৰাত্মক আত্মাবিলাক আপোনাক, নেতিবাচক আত্মাবিলাক আপোনাক সহায় কৰিবলৈ সদায় সাজু আছে। আপুনি দুটা কামত চিন্তা কৰিবলৈ আপোনাৰ কোনো প্ৰয়োজন নাই। আপুনি কি কাম কৰিব এতিয়া? বেয়া কাম কৰিবলৈ নৰকত যাব, বেয়া কাম কৰি গৈ থাকো, গোটেই জীৱনত শয়তান বিলাকে আপোনাক সহায় কৰিব, ৰাক্ষস শয়তান নেতিবাচক শক্তি বিলাকে আপোনাক সহায় কৰিব। নহয় আপুনি ভাল কাম কৰিব আৰু ঈশ্বৰৰ পবিত্ৰ দূত বিলাকে, পবিত্ৰ আত্মা বিলাকে আপোনাক সহায় কৰিব আৰু আপুনি স্বৰ্গলৈ চিৰকাল আনন্দ থাকিব। নহয় নেগেটিভ পাৱাৰ বিলাকৰ, নেতিবাচক আত্মা বিলাকৰ শক্তি বিলাকৰ দ্বাৰাই চলি আপুনি নৰকত সদায় পীড়া ভোগ কৰিবলৈ গুচি যাব। কি কৰিব আপুনি? এই ভিডিঅ'ৰ যোগেদি মই আপোনাক বুজাবলৈ বিচাৰিছো, নতুন এটা সন্দেশ মেছেজ দিলো আপোনালোকক। আপোনালোকে যাতে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপুনি আশা কৰো আপোনালোকে এটা নতুন বিষয় আপোনাৰ জীৱনত যি নতুনকৈ শুনিবলৈ পাইছে, যিটো আগতে শুনা নাছিলে। এই বিষয়ে কেতিয়াও ভাৱনা চিন্তা কৰা নাছিলে, অলপ চিন্তা কৰি চোৱা নাছিলে, কিন্তু আজি আপোনাক চিন্তা কৰিবলৈ বাধ্য হব যে সঁচাকৈ কথাটো সঁচা নে মিছা। আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিব। আপুনি কমেন্ট কৰিলে মই জানিব পাৰিম যে মই কিমান মোৰ ভিডিঅ' ভাল পাইছে। আপোনালোকে লাইক কমেন্ট কৰিব, শ্বেয়াৰ কৰি দিব, তেতিয়া আমি গম পাম, মই গম পাম যে আপোনালোকে কিমান ভাল পায়, কিমান মোৰ কথাবিলাক আপোনালোকে ভাল লাগে বুলি নে বেয়া লাগে, সেই কথা মই গম পাম। আপোনালোকে কমেন্ট কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইবো কৰিব, নতুন বিলাকৰ জনাব, দেখুৱাব এই ভিডিঅ' বিলাক, যাতে নতুন জ্ঞান বিলাক পাব। আজি লৈ ইমানেই। আপোনালোকৰ এই ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকক পুনৰ নমস্কাৰ জনাইছো। আপোনালোকক সহায় কৰক, প্ৰভু যীশুৱে সহায় কৰক, ঈশ্বৰে সহায় কৰক, এতিয়া নতুন নতুন ভাল ভাল কথা বুজিবলৈ সাহায্য কৰক, সহায় কৰক আৰু নতুন জ্ঞান, বুদ্ধি জ্ঞান আপোনালোকক প্ৰদান কৰি আপোনালোকক জ্ঞান বুদ্ধিৰে ধনৱন্ত কৰক। ধন্য প্ৰভু, ধন্য তোৰ নাম। আমেন।